ৰাজ্যত অভিনীল কাণ্ডৰ পুনৰাবৃত্তি হৈছে। এবাৰ একাংশ উন্মাদে মৰিয়াই হত্যা কৰিছে এগৰাকী ২৪ বছৰীয়া যুৱকক। আৰু ঘটনাৰ বিৱৰণ শুনিলে বুকু কঁপি উঠিব আপোনাৰ। এইখন অসমতেই এই ঘটনা সংঘটিত হৈছে। এটা নিশ্চিতভাৱে এটা ডাঙৰ খবৰ, এটা চাঞ্চল্যকৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এদল উন্মাদে মৰিয়াই হত্যা কৰিছে এগৰাকী যুৱকক। এগৰাকী ২৪ বছৰীয়া যুৱকক হত্যা কৰিছে। নিশা অন্ধকাৰৰ সুযোগ লৈ ২৪ বছৰীয়া যুৱকজনক মৰিয়াই হত্যা কৰা হৈছে। পুৰণি আশেষ পুৰাবলৈ এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু ১১-১২জনীয়া উন্মাদৰ আক্ৰমণত মৃত্যু হৈছে তমলু সোণাৰ নামৰ যুৱকজনৰ। যুৱকজনৰ ফটোগ্ৰাফো আছে, আমি দেখুৱাৰ চেষ্টা কৰিম পৰৱৰ্তী পৰ্যায়ত। ডিব্ৰুগড়ৰ আলুবাৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, দীপজ্যোতি ৰাজবংশী নামৰ যুৱকজনৰ নেতৃত্বতেই আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যত গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, অভিনীল কাণ্ডৰ পুনৰাবৃত্তি সংঘটিত হৈছে এইখন অসমতে। একাংশ উন্মাদে মৰিয়াই হত্যা কৰিছে এগৰাকী যুৱকক, এগৰাকী ২৪ বছৰীয়া যুৱকক অতি নিৰ্মমভাৱে, অতি নিষ্ঠুৰভাৱে নিশা অন্ধকাৰৰ সুযোগ লৈ হত্যা কৰিছে। ১১-১২জনীয়া উন্মাদৰ দলে অতি নিৰ্মমভাৱে, অতি নিষ্ঠুৰভাৱে মৰিয়াই হত্যা কৰিছে। পুৰণি আশেষ পুৰাবলৈ এই হত্যাকাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ডিব্ৰুগড়ৰ আলুবাৰীতে এই ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। এইগৰাকী যুৱক তমলু সোণাৰ, আৰু তমলু সোণাৰক ইতিমধ্যে মৰিয়াই হত্যা কৰিছে ১০-১২জনীয়া উন্মাদৰ দলে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজ্যত গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। অভিনীল কাণ্ডৰ পুনৰাবৃত্তি হৈছে এইখন অসমতে। যিহেতু অভিনীল কাণ্ডৰ বিভীষিকা এতিয়াও মাৰ যোৱা নাই। ৰাজ্য কঁপাই গৈছিল অভিনীল কাণ্ডই। কাৰ্বি আংলঙত ফুৰিবলৈ যাওঁতেই একাংশ উন্মাদৰ আক্ৰমণত মৃত্যু হৈছিল অভিনীল। আৰু এইবাৰ অভিনীল কাণ্ডৰ পুনৰাবৃত্তি হৈছে এইখন অসমতে। অতি নিৰ্মমভাৱে, অতি নিষ্ঠুৰভাৱে মৰিয়াই হত্যা কৰা হৈছে এগৰাকী যুৱকক। নিশা অন্ধকাৰৰ সুযোগ লৈ ২৪ বছৰীয়া যুৱকক মৰিয়াই হত্যা কৰা হৈছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজ্যত গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। পুৰণি আশেষ পূৰণ কৰিবলৈ ১০-১২জনীয়া দলে তমলু সোণাৰ নামৰ যুৱকজনক অতি নিৰ্মমভাৱে, অতি নিষ্ঠুৰভাৱে মৰিয়াই হত্যা কৰিছে। আৰু তাৰ পাছতেই অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আমি পৰিয়ালৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ। এয়া তমলু সোণাৰৰ মাতৃ এইদৰে কান্দোনত ভাগি পৰিছে। দীপজ্যোতি ৰাজবংশী নামৰ যুৱকজনৰ নেতৃত্বতেই একাংশ উন্মাদে অতি নিৰ্মমভাৱে, অতি নিষ্ঠুৰভাৱে আক্ৰমণ কৰিছিল তমলু সোণাৰ নামৰ যুৱকজনক। আমি এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিম। বৰ্তমান মুহূৰ্তত পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। যুৱকজনক মৰিয়াই হত্যা কৰা হৈছিল। আমি দ্বিতীয়টো দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম। পুৰণি আশেষ পূৰণ কৰিবলৈ অতি নিৰ্মমভাৱে, অতি নিষ্ঠুৰভাৱে এই দৃশ্য দেখিলে আপোনালোকে বৰবাৰী আৰক্ষীৰ চকীৰ বাৰাণ্ডাত এই দৃশ্য দেখিলে আপোনালোকে বৰবাৰী আৰক্ষীৰ চকীৰ বাৰাণ্ডাত এই দৃশ্য দেখিলে পৰিয়ালৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এদল উন্মাদে মৰিয়াই হত্যা কৰিছিল যুৱকজনক। আৰু বৰ্তমান মুহূৰ্তত পৰিয়ালৰ কিছু মন্তব্য আহি পৰিছে। আমি পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। লৈছোঁ তাতে বোৱাৰীজনী কান্দি কিনে গৈছে। মই কৈছোঁ কি হ'ল ৰে? বোৱাৰী কৈছে কমলৰ অৱস্থা বেয়া। মই কৈছোঁ কি হ'ল কি? কৈছে বোলে বিজুৰ ল'ৰাই মাৰি কিনে বোলে একদম বোলে কমলৰ বোলে অৱস্থা নাই। মই বোলে তাক বোলে লৈ গ'লোঁ, লৈ যাই কিনে কিবা খোৱালোঁ। খোৱাৰ পিছত একদম বোলে তেজ বমি হ'ল। লগে লগে মেডিকেল আনিলোঁ। মেডিকেল আনোতে পুৰা চিৰিয়াছ ল'ৰাটো, বিজুৰ ল'ৰাই মাৰিছে।
তাৰ নামটো কি হয় দীপজ্যোতি আৰু তাৰ লগত 12টা ল'ৰা এটা ৰুমত সোমাই কিনে তাক মাৰিছে মোৰ ল'ৰাক কেলে মাৰিছে সেইটো নাজানো বৰষুণ পৰি আছে চিম 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 তেতিয়া মই 8:30 যেতিয়া মই ডিউটি গৈছোঁ তেতিয়া মই সদায় মানে মোৰ ল'ৰাটো সেইখিনি জেগাত যায় তো সদায় যায় মই মানে চাওঁ মানে সেইখিনি জেগাত মই চাওঁ মোৰ ল'ৰা আছে নে নাই ঘটনাটো মানে মানুহজন ৰাতিপুৱা খাই বৈ কামত যাবলৈ ওলালে তেতিয়া দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজন আৰু আপোনাৰ 11টা ল'ৰা আছিলে এই গৌতম দোকানৰ ওচৰত এটা দোকান আছে তাৰ ভিতৰত সোমাই মেলি মোৰ মানুহটোক একদম লাত মাৰিছে লাত মাৰি মেলি মোৰ মানুহটোৰ পেটৰ ভিতৰত কি হ'ল মই নাজানো ছাৰ ঘৰত লৈ গৈছোঁ কৈছে পেট বিষাইছে বুলি ক'লে মই তেতিয়া কেজুৱেলিটিত আনি এডমিট কৰিলোঁ তেতিয়া ছাৰে কৈছে ইমাৰ্জেঞ্চি আছে মই আল্ট্ৰাচাউণ্ড কৰিলোঁ ছাৰ তাৰ আল্ট্ৰাচাউণ্ড কৰি মেলি তাৰপাছত কৈছে যে মানুহজনৰ খাদ্য নলীটো ফুটি গৈছে পেটৰ ভিতৰত আৰু ব্লিডিং হৈ আছে ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব নহ'লে তোমাৰ মানুহটো মানে ঢুকাব বুলি ক'লে মই সেইটো শুনা মতে কি ঘৰৰ এটা দোকানৰ ভিতৰত ভৰাই পেলাই 12টা ল'ৰা মিলি কিনি লাতে ঘুচাই বাঁহেদি একদম খুব মাৰি মেলি তেতিয়া সিহঁতি পলাই দিছে এতিয়া শুনিছোঁ দীপজ্যোতি ৰাজবংশী আছে তাত 12টাৰ ভিতৰত মই কালি গধূলি সময়ত গম পাইছোঁ মেডিকেললৈ আনিলে মেডিকেললৈ 11টা মানত মেডিকেললৈ আনিলে মাৰি পিনি তাতে পেলাই থৈছিলে নেকি তাৰপাছত তাৰ মানুহজনী গম পালে 9:30 সি ঘৰত লৈ গ'ল ঘৰত লৈ পেলাই গ'ল তো ভোক লাগিছে বুলি ক'লে ভাত খালে তাৰপাছত অলপ দেৰি পাছত তেজ বমি কৰিলে তেজ বমি কৰি কিনি পেট বিষত মানে তত পোৱা নাই তাৰপাছত কেজুৱেলিটি লৈ আনিলে 11টা মানত মই ভাত বনাব কাৰণে লৈছোঁ তেতিয়া বোৱাৰীজনী কান্দি কিনে গৈছে মই কৈছোঁ কি হ'ল ৰে বোৱাৰী কৈছে কমলৰ অৱস্থা বেয়া মই কৈছোঁ কি হ'ল কি কৈছে বোলে বিজুৰ ল'ৰাই মাৰি কিনে বোলে একদম বোলে কমলৰ বোলে অৱস্থা নাই মই বোলে তাক বোলে লৈ গ'লোঁ লৈ যাই কিনে কিবা খোৱালোঁ খোৱাৰ পিছত একদম বোলে তেজ বমি হ'ল লগে মেডিকেল আনিলোঁ মেডিকেল আনোতে পূৰা চিৰিয়াছ ল'ৰাটো বিজুৰ ল'ৰাই মাৰিছে তাৰ নামটো কি হয় দীপজ্যোতি আৰু তাৰ লগত 12টা ল'ৰা এটা ৰুমত সোমাই কিনে তাক মাৰিছে মোৰ ল'ৰাক কেলে মাৰিছে সেইটো নাজানো বৰষুণ পৰি আছে চিম 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 তেতিয়া মই 8:30 যেতিয়া মই ডিউটি গৈছোঁ তেতিয়া মই সদায় মানে মোৰ ল'ৰাটো সেইখিনি জেগাত যায় তো সদায় যায় মই মানে চাওঁ মানে সেইখিনি জেগাত মই চাওঁ মোৰ ল'ৰা আছে নে নাই ঘটনাটো মানে মানুহজন ৰাতিপুৱা খাই বৈ কামত যাবলৈ ওলালে তেতিয়া দীপজ্যোতি ৰাজবংশী বোলা ল'ৰাজন আৰু আপোনাৰ 11টা ল'ৰা আছিলে এই গৌতম দোকানৰ ওচৰত এটা দোকান আছে তাৰ ভিতৰত সোমাই মেলি মোৰ মানুহটোক একদম লাত মাৰিছে লাত মাৰি মেলি মোৰ মানুহটোৰ পেটৰ ভিতৰত কি হ'ল মই নাজানো ছাৰ ঘৰত লৈ গৈছোঁ কৈছে পেট বিষাইছে বুলি ক'লে মই তেতিয়া কেজুৱেলিটিত আনি এডমিট কৰিলোঁ তেতিয়া ছাৰে কৈছে ইমাৰ্জেঞ্চি আছে মই আল্ট্ৰাচাউণ্ড কৰিলোঁ ছাৰ তাৰ আল্ট্ৰাচাউণ্ড কৰি মেলি তাৰপাছত কৈছে যে মানুহজনৰ খাদ্য নলীটো ফুটি গৈছে পেটৰ ভিতৰত আৰু ব্লিডিং হৈ আছে ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব নহ'লে তোমাৰ মানুহটো মানে ঢুকাব বুলি ক'লে মই সেইটো শুনা মতে কি ঘৰৰ এটা দোকানৰ ভিতৰত ভৰাই পেলাই 12টা ল'ৰা মিলি কিনি লাতে ঘুচাই বাঁহেদি একদম খুব মাৰি মেলি তেতিয়া সিহঁতি পলাই দিছে এতিয়া শুনিছোঁ দীপজ্যোতি ৰাজবংশী আছে তাত 12টাৰ ভিতৰত মই কালি গধূলি সময়ত গম পাইছোঁ মেডিকেললৈ আনিলে মেডিকেললৈ 11টা মানত মেডিকেললৈ আনিলে মাৰি পিনি তাতে পেলাই থৈছিলে নেকি তাৰপাছত তাৰ মানুহজনী গম পালে 9:30 সি ঘৰত লৈ গ'ল ঘৰত লৈ পেলাই গ'ল তো ভোক লাগিছে বুলি ক'লে ভাত খালে তাৰপাছত অলপ দেৰি পাছত তেজ বমি কৰিলে তেজ বমি কৰি কিনি পেট বিষত মানে তত পোৱা নাই তাৰপাছত